কোভিড ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়া আকস্মিক মৃত্যু বাঢ়িছে নেকি কোভিড ভ্যাকচিনৰ বাবে বাঢ়িছে নেকি হৃদৰোগীৰ সংখ্যা বৰ্ধিত হৃদৰোগীৰ সৈতে কোভিডৰ সম্পৰ্ক আছেনে অসম চিকিৎসা মহাবিদ্যালয়ত হৈছে গৱেষণা এয়া এএমচিৰ হৃদৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মৃগাংক শেখৰ চলিহা আৰু এয়া মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ শ্ৰীমন্ত মাধৱ বৰুৱা এই দুই চিকিৎসকৰ নেতৃত্বত আৰম্ভ হৈছে গৱেষণা হৃদৰোগৰ দৃশ্যপট সলনি হৈছে এইটো কিন্তু কোভিডৰ লগত কথাটো নাই কিন্তু কোভিড হোৱাৰ পিছত এইটো হয়তো মানুহৰ চকুত বেছিকৈ পৰিছে কোভিড হোৱাৰ পিছত আজিকালি মানুহৰ যিকোনো কথাকে কোভিডৰ লগত যোগাযোগ কোভিডৰ লগত চিনাক্ত কৰিবলৈ কোভিডৰ লগত সংযোগ আনিবলৈ চেষ্টা এটা কৰে কোভিডৰ কাৰণে হৈছে নেকি কোভিড কাৰবাৰ হৈছিল তাৰ কাৰণে হৈছে নেকি নাইবা বেলেগ কাৰণত হৈছে নেকি বেলেগ কাৰণটো হ'ব পাৰে মানুহৰ জীৱন ধাৰণ পদ্ধতি সলনি হৈছে খাদ্য অভ্যাস সলনি হৈছে এইবিলাক কাৰণটো হৃদৰোগ বাঢ়িব পাৰে গতিকে উপযুক্ত গৱেষণা নোহোৱাকে এটা বিজ্ঞানসন্মত কথা এনেই বতাহতে কৈ দিব নোৱাৰি এতিয়া সেইকাৰণে আমি ভাবিলো যে এই ক্ষেত্ৰত আমি এটা গৱেষণা কৰোঁ কিন্তু কেনেদৰে হ'ব গৱেষণা প্ৰক্ৰিয়া শুনক তেখেতসকলৰ ভাষ্য আমি দুজন আমাৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টক আমি এই ক্ষেত্ৰত গৱেষণা বিষয় হিচাপে দিলোঁ দুটা বিষয় এজনে এই কোভিড ভেকচিন লোৱা আৰু কোভিড হৈ যোৱা এই দুই প্ৰকাৰ ৰোগীৰ ক্ষেত্ৰত পৰীক্ষা কৰিব কোভিড ভেকচিন লোৱা ৰোগী 3টা ভেকচিন লোৱা ৰোগীসকলৰ হাৰ্টৰ অৱস্থা চাব তেওঁলোকৰ সম্পূৰ্ণ ডিটেইলছ হাৰ্টৰ MRI লৈকে কৰিব আৰু এজনে যিটো কোভিড হৈ গৈছে তেওঁ কোভিড মানে হৈছে যে হস্পিটেলত ভৰ্তি আছিলে আমি হস্পিটেলৰ ৰেজিষ্টাৰখনত আমাৰ নাম এণ্ট্ৰি আছিলে মেডিকেলৰ তেওঁলোকক আমি হৃদৰোগ সম্পূৰ্ণৰূপে হৃদৰোগৰ কিবা অসুখ হৈছে নেকি সেইটো পুংখানুপুংখভাৱে তেওঁলোকৰ পৰীক্ষা কৰিব আৰু এটা আমি সাধাৰণ কণ্ট্ৰোল গ্ৰুপ বুলি যেটো কয় কণ্ট্ৰোল গ্ৰুপ যে কোভিড নোহোৱা হেলদি এডাল্ট এটা কণ্ট্ৰোল গ্ৰুপ লোৱা হ'ব লৈ পেলাই আমি এইটো বস্তু চাম যে কণ্ট্ৰোল গ্ৰুপত কিমান হাৰ্টৰ এফেক্ট হৈছে কোভিড হৈ যোৱা সকলত কিমান হৈছে ভেকচিন লোৱা সকলত কিমান হৈছে কোভিচিল্ড ভ্যাকচিন প্ৰস্তুতকৰ্তাই আদালতত আচলতে কি কৈছিল সেই নিৰ্দিষ্ট ভ্যাকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৰ ভাষ্য ভয় খাবলগীয়া হয়নে শুনক গৱেষক চিকিৎসকদ্বয়ৰ মুখেৰে প্ৰকৃত তথ্য ইউৰোপত কোনোবাই দেখিলে যে এনেকুৱা এটা কথা হ'ল তেওঁলোকে মাক বাপেকে কাৰোবাৰ মৃত্যু হৈছিলে কেছ দিলে এইটো কোম্পানী এগেইনষ্ট কোম্পানীয়ে কিন্তু আগতেই কৈছিলে WHOক তেওঁলোকে বিশ্ব স্বাস্থ্য সংস্থাক কৈছিলে যে আমি এইটো ভেকচিনটো উলিয়াইছোঁ কিন্তু ভেকচিনটোত এক নিযুত জনৰ ভিতৰত এজন 10 লাখ মানুহৰ ভিতৰত এজনৰ কিন্তু থ্ৰম্বটিক থ্ৰম্বচাইটোপেনিক পাৰ্পিউৰা বুলি কয় এই বেমাৰটোৰ বিষয়ে মেডিচিনৰ ডক্টৰ শ্ৰীমন্ত মাধৱ বৰুৱা বা তেওঁলোকে বেছি ভালকৈ জানিব এনেকুৱা এটা হ'ব পাৰে সেইটো কিন্তু প্ৰাণঘাতী হ'বও পাৰে তেনেকুৱা এটা সম্ভাৱনা আছিলে কিন্তু তৎসত্ত্বেও 1 লাখ জনৰ ভিতৰত 10 লাখ জনৰ ভিতৰত 9,99,999 জনৰতো সেইটো নহ'ব তেওঁতো কোভিডৰ পৰা ৰক্ষা পৰিব তেওঁলোকে তাৰপিছত সেইটো অধ্যয়নো কৰিছে আন এটা অধ্যয়ন সেইটো 85,000তকৈ অধিক ব্যক্তি তেওঁলোকে দেখিছে যে কোভিড ভেকচিন নোলোৱাখিনিতকৈ লোৱাখিনিৰ কোভিডত জটিলতা হোৱা বা মৃত্যুবৰণ কৰা 4 গুণ নে 5 গুণ কম বিজ্ঞানসন্মত কথা এটাত এনেই কৈ লাভ নাই কাৰণ এতিয়া এষ্ট্ৰাজেনিকা কোম্পানীয়ে আপোনাৰ আদালতত ক'লে যে কোভিড ভেকচিনৰ ছাইড এফেক্ট আছে হয় ছাইড এফেক্ট চবৰে আছে আনকি আমি জ্বৰত খোৱা পেৰাচিটামল টেবলেটটাও ছাইড এফেক্ট আছে কিন্তু কথা হ'ল সেই ছাইড এফেক্টটো পৰিসংখ্যা কিমান মানুহত হৈছে কোভিড ভেকচিন তেখেতে কৈ যোৱা যে 10 লাখ মানুহৰ মাজত এজনৰ হৈছে 10 লাখত এজনৰ কিন্তু আমি লৈ থকা কুকুৰে কামুৰে ৰেবিজ ভেকচিন জানো তাৰ ছাইড এফেক্ট তাতকৈ বেছি হয় পলিঅ' ভেকচিনৰ ছাইড এফেক্ট তাতকৈ বেছি সমান্তৰালভাৱে দুয়োগৰাকী চিকিৎসকে উৰা বাতৰিক গুৰুত্ব নিদিবৰ বাবেও ৰাইজক জনালে আহ্বান প্ৰথম যেতিয়া 2019 চনৰ কোভিড আহিছিলে তেতিয়া আমাৰ কি এটা ৰিউমাৰ চলিছিল যে কোভিডেই থাকি কোভিড নাই মিছা কথা সেই মিছা কথা বুলি ৰিউমাৰ উলিয়াই মানুহক কিমান মানুহক মাৰিলে তেতিয়া চাওকচোন আমি চিকিৎসকসকলে তেতিয়া মানুহক কিমান বুজাবলগীয়া হৈছিলে যে কোভিড হয় কোভিড সঁচাকৈ হয় তাৰপিছত আহিলে যে চিকিৎসাৰ কুটি কিমান ধৰিলে মানুহে যে এনেকুৱা চিকিৎসা কৰিব লাগিছিলে এনেকুৱা কৰিব লাগিছিলে ভেকচিন কেলে উলিওৱা নাই কেলে দৰৱ উলিওৱা নাই তাৰপিছতে ভেকচিন ওলালে ভেকচিন ওলোৱাৰ পিছত কণ্ট্ৰভাৰ্চি আহিলে কি ভেকচিন নল'ব ভেকচিনৰ ছাইড এফেক্ট আছে সেইবিলাক কণ্ট্ৰভাৰ্চিটো বহুত মানুহ মৰিলে ভেকচিন নোলোৱাকৈ পলালে মানুহ ভেকচিন নোলোৱালে তাৰপিছত এতিয়া আহিলে যে ভেকচিনৰ ছাইড এফেক্ট এতিয়া মানুহ এজনৰ যদি কাৰোবাৰ হাঁচি এটাও মাৰে কাৰোবাৰ যদি পিঠিত বিষ হ'ল কাৰোবাৰ আঁঠুত বিষ হ'ল কোনোবা এজনৰ হৃদৰোগ হ'ল কোনোবা এজনৰ ষ্ট্ৰোক হ'ল কোনোবা এজনৰ হাৰ্ট ফেইলিয়াৰ হৈছে
তে চিধাই মানুহ এটা ভাবে এই যে মোৰ ক'ভিড হৈছিলে বা কোনোবাই কয় যে মোৰ ক'ভিড ভেকচিন লৈছিলোঁ এইটো তাৰ কাৰণে হ'ল। উল্লেখযোগ্য যে এই দুই গৱেষক তথা বিশিষ্ট চিকিৎসকৰ সৈতে এই গৱেষণাক্ৰমত জড়িত আনসকল ডাক্তৰ প্ৰণামী বৰা, ডাক্তৰ আনিছ হাজৰা আৰু ডাক্তৰ শ্যামজিৎ লক্ষ্মণ। সকলোৰে আশা AMCৰ এই গৱেষণাই সমাজৰ পৰা ক'ভিড আৰু ক'ভিড ভেকচিন সৃষ্ট উৰাবাতৰি আৰু সংশয় দূৰ কৰিবলৈ সক্ষম হ'বই হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সৈতে ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।